আজিৰ এইটো ভিডিঅ'ত ক্লাছ 7-ৰ দ্য কম্পিউটাৰ এই চেপ্টাৰ নাম্বাৰ 1 এইটো আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে আছে ইন্ট্ৰডাকশ্যন অফ কম্পিউটাৰ। ইয়াতে কম্পিউটাৰৰ যিটো পৰিচয় হৈছে এইটো পৰিচয় দিয়া হৈছে। ইয়াতে কম্পিউটাৰৰ লগত চিনাক্তকৰণ অৰ্থাৎ এইটো তোমালোকক দিয়া হৈছে। এইটো কেনেধৰণে বা কি আছে ইয়াতে কম্পিউটাৰৰ বিষয়ে ইয়াতে সম্পূৰ্ণৰূপে ইয়াতে দিয়া হৈছে। ইয়াতে কোৱা হৈছে we used machines in our daily lives to make our work easy। অৰ্থাৎ আমাৰ কামবিলাক সহজ কৰিবলৈ সহজতে আমাৰ কামবিলাক কৰিবৰ কাৰণে আমি দৈনন্দিন জীৱনত ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ এই কম্পিউটাৰবোৰ আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰোঁ। ইয়াতে এনেধৰণে কোৱা হৈছে। তাৰপৰা ইয়াতে কৈছে যে লাইক washing machines, printing machines, sewing machines, cars, etc. ইয়াতে যিখিনি মেচিনৰ কথা কৈছে, এটা মেচিনৰ কথাখিনি যিখিনি কোৱা হৈছে, এই সকলোখিনি কম্পিউটাৰৰ দ্বাৰা পৰিচালিত হয়। অৰ্থাৎ কম্পিউটাৰৰ জৰিয়তে সকলোখিনি পৰিচালনা কৰি পৰিচালিত হৈ আমাক যিকোনো কাম কৰাত অৰ্থাৎ যাৰ যি কাম আছে সেই কামখিনি কৰাত সহায়ক হয়। ইয়াতে দিয়া হৈছে প্ৰথমতে চিত্ৰত দেখুওৱা হৈছে মেনুৱেল ৱাছ অৰ্থাৎ যিটো সাধাৰণভাৱে ধোৱা হয়, কাপোৰ ধোৱা হয়। ইয়াতে সেইটো দেখুওৱা হৈছে, কিন্তু আৰু তাৰ ছাইডতে ইয়াতে দেখুওৱা হৈছে যে মেচিন ৱাছ অৰ্থাৎ মেচিনৰ দ্বাৰা কেনেধৰণে এইটো ধুব পাৰি ইয়াতে বস্তু দেখাইছে। আৰু নেক্সট হৈছে ৰাইটিং। আৰু ৰাইটিং আমি হাতেদি লিখাৰ অৰ্থাৎ যেনে সাধাৰণভাৱে আমি লিখা হয় এইটো দেখুওৱা হৈছে। তাৰপৰা নেক্সট দিয়া হৈছে টাইপিং অৰ্থাৎ কম্পিউটাৰত টাইপিঙৰ জৰিয়তে আমি লিখিব পাৰোঁ, সেইটো বিষয়ে ইয়াতে কোৱা হৈছে। চিত্ৰৰ দ্বাৰা এইটো বুজোৱা হৈছে। চিত্ৰত এনেধৰণে সকলোখিনি দেখাই দিয়া হৈছে। তাৰপৰা ইয়াতে কৈছে দ্য above pictures show some machines that have helped us machines our physical work। ইয়াতে ওপৰতে থকা কিছুমান ছবিয়ে দেখুওৱা হৈছিলে যে কিছুমান ছবিয়ে আমাক দৈনন্দিন কাম কাজত সহায় কৰি দিছে। অৰ্থাৎ যিটো আমাৰ শাৰীৰিক কাৰ্যৰ দ্বাৰা বা ক্ষমতাৰ দ্বাৰা কাৰ্য কৰা হয়, সেই কাৰ্যটো বা ক্ষমতাটো এই মেচিনৰ দ্বাৰাই আমাক সহায় কৰিছে। অৰ্থাৎ আমাৰ মেচিনৰ দ্বাৰাই সহায় হৈছে। তাৰপৰা নেক্সট আছে বাট ডু ইউ ন' there are machines or devices that can help us reduce our mental work। অৰ্থাৎ ইয়াতে কোৱা হৈছে তোমালোকে জানানে বুলি কৈছে। অৰ্থাৎ তোমালোকে জানানে যে যিবিলাক মেচিনছ বা ডিভাইচৰ দ্বাৰা অৰ্থাৎ সেই ডিভাইচবিলাকে বা মেচিনবিলাকে আমাক বহুতখিনি মানসিক হেল্থত সহায় কৰে। অৰ্থাৎ মানসিক কাম কাজত সহায় কৰে, যিবিলাকে আমাক বহুত মগজু খটাবলগীয়া হয় যিবিলাক কাম কাজত, সেইবিলাকতো আমাক এইবিলাকে সহায় কৰে বুলি উল্লেখ কৰিছে। তাৰপৰা ইয়াতে আছে য়েছ এ কেলকুলেটৰ ইজ এ স্পেচিয়েল ডিভাইচ that can help us to do calculation like adding, subtracting, multiplying and dividing quickly। অৰ্থাৎ ইয়াতে কোৱা হৈছে য়েছ হয় এ কেলকুলেটৰ ইজ এ স্পেচিয়েল ডিভাইচ। অৰ্থাৎ এটা কেলকুলেটৰৰ কথা কোৱা হৈছে। এটা কেলকুলেটৰটো হৈছে বহুত স্পেচিয়েল ডিভাইচ বুলি কৈছে, বহুত ভাল অৰ্থাৎ কেলকুলেটৰক অসাধাৰণ ডিভাইচ বুলি কোৱা হৈছে। তাৰপৰা ইয়াতে কৈছে ডেট কেন হেল্প আছ টু ডু কেলকুলেশ্যন লাইক এডিং। অৰ্থাৎ তাৰ সহায়ত আমি বিভিন্ন ধৰণৰ সহায়ক হয়, যেনেধৰণে কেলকুলেটিং কৰিবলৈ হয়। অৰ্থাৎ যিবিলাক গণনাৰ ক্ষেত্ৰত কথা কৈছে ইয়াতে লাইক যেনেদৰে এডিংছ অৰ্থাৎ যোগ কৰিবৰ কাৰণে, ছাবষ্ট্ৰেক্টিং অৰ্থাৎ বিয়োগ কৰিবৰ কাৰণে, আৰু মাল্টিপ্লাইং অৰ্থাৎ পূৰণ কৰিবৰ কাৰণে, এণ্ড ডিভাইডিং কুইকলি আৰু ডিভাইডিং অৰ্থাৎ হৰণ কৰিবৰ কাৰণে সহজতে এইখিনি কৰিবৰ কাৰণে আমাক কেলকুলেশ্যনে অৰ্থাৎ গণনা কৰিবৰ কাৰণে কেলকুলেটৰে অৰ্থাৎ কেলকুলেশ্যন কৰিবৰ কাৰণে এইটো কেলকুলেটৰে আমাক
বহুতখিনি সহায় কৰে, অৰ্থাৎ কেলকুলেটৰ ডিভাইচৰ কথা এনেধৰণে ইয়াতে কোৱা হৈছে।